গুৱাহাটীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত বক্তৃতানুষ্ঠান অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয় আৰু এই বক্তৃতানুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰে। ইণ্ডিয়া এট 100 শিক্ষা ন্যায় আৰু প্ৰযুক্তিৰ জৰিয়তে ভৱিষ্যত গঢ়ি তোলা শীৰ্ষক বক্তৃতা অনুষ্ঠান। অধ্যাপক ডক্টৰ CK ৰাজকুমাৰে প্ৰদান কৰিলে বক্তৃতা। হাৱাইৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মাইকেল ডি উইলছনৰ অংশগ্ৰহণ এই অনুষ্ঠানত মুখ্য সচিব ৰবি কোটা DGP হৰমিত সিঙেও অংশগ্ৰহণ কৰে। মহা অধিবক্তা দেৱজিৎ লন শইকীয়া DY 365ৰ CMD সঞ্জীৱ জয়ছৱালো অংশগ্ৰহণ কৰে এই অনুষ্ঠানত। आज 1 मई है। आज का दिन हम सभी के लिए अत्यंत महत्वपूर्ण और ऐतिहासिक। आज विश्व भर में श्रमिक दिवस मनाया जा रहा है। इस मौके पर मैं अपने राज्य के सभी श्रमिक बंधुओं को हार्दिक शुभकामनाएं देता हूं। असम की विकास यात्रा के सहभागी हमारे श्रमिकों के परिश्रम, संकल्प एवं समर्पण का मैं अभिनंदन करता हूं। আজি এই দিনটোতেই আমি এগৰাকী মহান মানৱতাবাদী বিশিষ্ট শিক্ষাবিদ আৰু সমাজ সচেতন ব্যক্তিত্ব স্বৰ্গীয় অধ্যাপক শৰৎ মহন্তদেৱক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আৰু অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেশ্যন যুটীয়া উদ্যোগত অনুষ্ঠিত এই স্মাৰক বক্তৃতানুষ্ঠানত আপোনালোকক आंतरिक अभिनंदन और आदरणी जनाइছো। मित्रों, कुछ व्यक्तित्व समय के सीमाओं से परे होते हैं। वे केवल अपने जीवन काल तक सीमित नहीं रहते, बल्कि अपने विचारों, अपने संस्कारों और अपने कर्मों के माध्यम से पीढ़ियों तक जीवित रहते हैं। प्रोफेसर शरत महंत जी ऐसे ही एक ऐसे प्रकाश पुंज অধ্যাপক শৰৎ মহন্ত এগৰাকী বিশিষ্ট শিক্ষাবিদ, সাংবাদিক, সমাজকৰ্মী, অসমত মানৱ অধিকাৰৰ ধাৰণাৰ এগৰাকী অগ্ৰণী প্ৰবক্তা। লগতে তেওঁ শিৱসাগৰ কলেজৰ পৰা বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত বিভাগীয় প্ৰধান, অসম মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য, শ্ৰী শ্ৰী চলিহা বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ ৰূপে দায়িত্ব নিৰ্বাহ কৰি আছিল। তেখেতৰ বৈকুণ্ঠ গমনৰ পিছত তেওঁ 2013 চনৰ 18 জুনত বৈকুণ্ঠ প্ৰাপ্তি হয়। তাৰ পিছৰে পৰা অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেশ্যন আৰু ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ে তেখেতৰ উপজা দিনটি 1 মে তাৰিখটিত সদায়ে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্তৃতানুষ্ঠান আয়োজন কৰি আহিছে। এইবাৰো একাদশ সংখ্যক বাৰৰ বাবে শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠানটিৰ আয়োজন কৰা হয়। এইবাৰ ভাৰত 100 শিক্ষা ন্যায় আৰু প্ৰযুক্তিৰ জৰিয়তে দেশৰ ভৱিষ্যত নিৰ্মাণ এই শীৰ্ষক বিষয়ত মূল বক্তৃতা প্ৰদান কৰে OP জিন্দাল গ্লোবেল বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিক্ষাবিদ প্ৰাধ্যাপক ডক্টৰ C ৰাজকুমাৰে। আৰু এই বক্তৃতানুষ্ঠানটি উদ্বোধন কৰে অসমৰ সন্মানীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মহোদয়ে। আৰু এই অনুষ্ঠানত বিশেষ আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰে হাৱাই উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মাইকেল ডি উইলছনে। এই গোটেই অনুষ্ঠানটো আচলতে অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেশ্যনে বিগত 11টা বছৰে আমি কেনেদৰে অসমত শৈক্ষিক বৌদ্ধিক এক কচৰত গঢ়ি তুলিব পাৰি, অধ্যাপক শৰৎ মহন্তৰ যি নীতি আৰু আদৰ্শ আছিলে যে শিক্ষা কেৱল শ্ৰেণীকোঠাৰ চাৰিসীমাৰ মাজতে আবদ্ধ নাৰাখি কেনেদৰে নতুন প্ৰজন্মক শৈক্ষিক বৌদ্ধিক বিকাশৰ জৰিয়তে আচলতে এক প্ৰবুদ্ধ নাগৰিক হিচাপে গঢ়ি তুলিব পাৰি, সৰ্বাংগীন তেখেতসকলৰ বিকাশ সাধন কৰিব পাৰি, বিশেষকৈ নৈতিকতা, সততা, মানৱীয়তা আৰু মানৱিক প্ৰমূল্যবোধেৰে নতুন প্ৰজন্মক জীপাল তুলিব পাৰি, তাৰ কাৰণে তেওঁ গোটেই জীৱন অহোপুৰুষাৰ্থ কৰি আহিছিলে। সেই নীতি আৰু আদৰ্শকে সাৰোগত কৰি নতুন প্ৰজন্মৰ মাজত শৈক্ষিক বৌদ্ধিক চিন্তাৰ উদ্ৰেক ঘটোৱাৰ লগতে শৈক্ষিক বৌদ্ধিক এক কচৰত
কৰি থকাৰ উদ্দেশ্যে নিৰলসভাৱে অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেশ্যনে প্ৰতি বছৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্তৃতানুষ্ঠানটি আয়োজন কৰি আহিছে। আমি দেশৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু শিক্ষা ক্ষেত্ৰৰ বিভিন্ন বিষয়ক লৈ এই বক্তৃতানুষ্ঠানবিলাক অনুষ্ঠিত কৰি অহা হৈছে। এইবাৰো দেশৰ যি আমাৰ স্বাধীনতা প্ৰাপ্তিৰ শতবৰ্ষ সম্পূৰ্ণ হ'ব, তাৰ প্ৰাক মুহূৰ্তত দেশৰ স্বাধীনতাৰ শতবৰ্ষ প্ৰাপ্তিৰ সময়ত শিক্ষা, ন্যায় আৰু প্ৰযুক্তিৰ জৰিয়তে কেনেদৰে দেশৰ কাৰণে এক বহনক্ষম ভৱিষ্যত গঢ়ি তুলিব পাৰি, সেই উদ্দেশ্যে এই বক্তৃতানুষ্ঠানটি আয়োজন কৰা হৈছে। আৰু অসমৰ বিভিন্ন স্তৰৰ জনসাধাৰণে ব্যাপক অংশগ্ৰহণ আৰু সঁহাৰিৰে এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিছে, সাৰ্থক কৰি তুলিছে। আমি আশা কৰিছোঁ এইবাৰ দৰে অনাগত দিনবিলাকতো এই বক্তৃতানুষ্ঠান যি লক্ষ্য আৰু উদ্দেশ্যৰে অনুষ্ঠিত কৰা হৈছে তাৰ ক্ষেত্ৰত আমি এক সম্প্ৰসাৰণ আমি ঘটাবলৈ সক্ষম হ'ম।